তো গাইজ আমি আজি সঁচাকৈ সকলো মানুহে মানে কি বহুত দুখিত, ক'ব লগা ভাষা নাই। আমাৰ মাজৰ পৰা যিহেতু জুবিন দা আমাৰ মৰমৰ জুবিন দা গুচি গ'ল, আমাক সকলোকে কন্দুৱাই। কি বুলি ক'ম, ক'বৰ কাৰণে একো ভাষাই পোৱা নাই। না খাব পাৰিছোঁ, না কিবা কৰিব পাৰিছোঁ, মুখেৰে শব্দও লোৱা নাই। আমি গোটেইবিলাকে আজি লগ হৈ কেনে বহি কেনে এটা কথা চিন্তা কৰি আছোঁ যে জুবিন দাৰ তেনেকুৱা নহয়। যদি আমাৰ কিবা এটা হ'ল হয়, তথাপিও তাৰমানে আমি ইমান আফচোচ নকৰিলোঁ হয়। মানে এনেকুৱা লাগিছে যেন জুবিন দাৰ ঢুকুৱাতকৈ আমি যদি মৰি গ'লো হয় নহয়, তথাপিও আমি বা ইমান অসমৰ ক্ষতি নহ'ল হয়। আমাৰ যেনেকুৱা এটা ক্ষতি হৈছে, আমাৰ অসমখনৰ এটা ইমান ডাঙৰ সম্পদ। এটা কথা আমি আলোচনা কৰি আছোঁ যে সৰুৰ পৰা ডাঙৰ হৈছোঁ জুবিন দাৰ গান শুনি, কোনোদিনা জুবিন গাৰ্গৰ বাহিৰে আমি একো শব্দই শুনা নাপালোঁ অসমীয়া গানত। আমি এতিয়া চিন্তা কৰিছোঁ যে আমি কাৰ গান শুনিম আজিৰ পৰা। জুবিন দা গুচি গ'ল, লগত আমাৰ সকলো আশা আকাংক্ষা সকলোবিলাক লৈ গ'ল। আমাৰ যিবিলাক আশা আছিল যে জুবিন দাৰ গান শুনি সদায় জীৱনত ঘাত প্ৰতিঘাত যেতিয়া আহে তেতিয়া জুবিন দাৰ সেই প্ৰেৰণামূলক গানবিলাক শুনি কেনে আমি শক্তি পাওঁ। কিন্তু আজিৰ পৰা আমি কাৰ গান শুনিম। আমি যেতিয়াই বিপদত পৰোঁ, আমাৰ অসমখন যেতিয়াই বিপদত পৰে তেতিয়াই জুবিন দা আগত থিয় হয়। অসমৰ যিকোনো সমস্যাত জুবিন দা আগত থিয় হয়। কাৰোবাৰ ব্যক্তিগত সমস্যাটো জুবিন দা আগত থিয় হয়। কিন্তু আজি সেই মানুহজন আমাৰ মাজত নাই। আমি বিশ্বাস কৰিব পৰা নাই। মানে মাজে মাজে এবাৰ দুবাৰ ভাবিছোঁ যে এয়া সপোন, কিন্তু এয়া বাস্তৱ। নিষ্ঠুৰ নিয়তিয়ে আমাৰ মাজৰ পৰা জুবিন দাক লৈ গ'ল। আমাৰ অসমবাসীয়ে গোটেই জীৱন যেতিয়ালৈকে মানৱ সভ্যতা জীয়াই থাকে, আমাৰ অসমত আমাৰ জুবিন গাৰ্গ, আমাৰ মৰমৰ জুবিন দাৰ নিচিনা ব্যক্তি এজন জীৱনত আমি কেতিয়াও দুনাই ঘূৰাই নাপাওঁ। আৰু তাকে লৈ কেনে যিখিনি কষ্ট অনুভৱ পাইছোঁ, হয়তো ঘৰৰ কোনোবা আত্মীয় একেবাৰে তেনেকুৱা মানুহ ঢুকাওঁতে এইখিনি কষ্ট পোৱা নাছিলোঁ যিখিনি আজি পাইছোঁ। তাতকৈ ডাঙৰ কথা যে আমাৰ অসমৰ পৰা আমাৰ অসমৰ এনেকুৱা এটা বস্তু গুচি গৈছে যে যিটো কোনোদিনে আমাৰ সমাজখনত সেইটো ফুলফিল নহ'ব। উপায় নাই। সেইকাৰণে এটাই কথা কওঁ যে আল্লাহ ভগৱানৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ যে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। কথা মুখেৰে মোৰ ওলোৱা নাই, কাৰো ওলোৱা নাই। এনেহ'লে গোটেইকেইটাই লবাই থাকোঁ, কিন্তু আজি ক'বৰ কাৰণে একো ভাষা নাই, একো শব্দ নাই। শেষত এটাই কথা ক'ম, জুবিন দা আমাক এৰি গুচি গ'লেও আমাৰ হৃদয়ত সদায় থাকিব, সেইখিনি মৰম সদায় থাকিব। গান শুনিব নাপাওঁ বা জুবিন দাক আমি কেতিয়াও ঘূৰাই নাপাওঁ, কিন্তু আমাৰ অন্তৰত তেওঁ সদায় থাকিব। জয় জুবিন দা, অলৱেজ মিছ ইউ জুবিন দা।